আনফালে নাহৰকটীয়াৰ আছাবাম চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা চাহ বাগিচাৰ শিবা গড় নামৰ এজনক বহিৰাষ্ট্ৰলৈ সৰবৰাহৰ অপচেষ্টাৰ অভিযোগ চলিত বৰ্ষৰ মে মাহত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি অৰুণাচললৈ পঠিয়াই শিবা গড়ক একেখন চাহ বাগিচাৰে শ্ৰমিক মিঠু কৰ্মকাৰ মধুসূধন তাঁতী আৰু গোবিন্দ গড়ে দিছিল প্ৰলোভন প্ৰথমে অৰুণাচলৰ কামাল জিলাত জনজাতীয় লোক এজনৰ ঘৰত থাকিবলৈ দিছিল আৰু তাৰ পৰা বহিৰাষ্ট্ৰলৈ পঠিয়াই জুজা কৰা বুলি উল্লেখ ভুক্তভোগী শিবা গড়ৰ অৱশেষত অৰুণাচল আৰক্ষীৰ সহায়ত বিপদমুক্ত হৈ স্বগৃহলৈ আহিবলৈ সক্ষম হয় সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ঘটনাটো আজি যেহেতু সমগ্ৰ অসমে গম পায় যে বিভিন্ন অঞ্চলত বানপানী হৈছে তো আমি বানপানীৰ সাহায্যৰ কাৰণে আমি যি লাগতিয়াল বস্তু আমি কালেকশ্যন কৰি আছিলোঁ সেই সময়তে আমাৰ আছাম চাহ বাগিচাৰ বাসিন্দা শিবা গড়ে মোৰ ওচৰত গ'ল আৰু ক'লে এনেকুৱা তেনেকুৱা কথা তাক বোলে আমাৰ আছাম চাহ বাগিচাৰ বাসিন্দা মিঠু কৰ্মকাৰ আৰু মধুসূদন তাঁতী লগতে আৰু এজন আছে গিলাগুৰিৰ বোলে তাক আমাৰ কৰ্মক্ষেত্ৰত অৰুণাচললৈ নি তাক বিকি দিছিলে বোলে আৰু কৈছিলে বোলে হেৰি তাৰ এটা অলৰেডি কেছ লাগি আছে সেই কেছটোৰ কাৰণে মানে কেছটো উঠাবৰ কাৰণে 1 লাখ টকা মই তাৰ পৰা আনি দিম তুমি যোৱাকৈ তাত কাম কৰিবা বুলি তাক মানে কৰ্মক্ষেত্ৰত লৈ তাক মানে অৰুণাচলত বিক্ৰী কৰি দিছিলে আৰু এনেকুৱা ঘটনা আগতো হৈ গৈছে ইতিমধ্যে আমাৰ আছাম চাহ বাগিচাৰ তথা বম্বেলানত বুধন মাহালিৰ আৰু তাৰ ছোৱালী এজনী আছে 12 বছৰীয়া ছোৱালী সেই দুজনে মানে এতিয়ালৈকে সন্ধানহীন হৈ আছে আৰু ইয়াৰ পূৰ্বেও নামৰূপ চাহ বাগিচাৰ 3জনী মহিলা আহিছিলে মোক পঞ্চায়ত প্ৰেচিডেণ্ট হিচাপে মোক কমপ্লেইন দিবলৈ যে সিহঁতৰ ছোৱালী ক'ৰবাত বিকি দিছে বুলি তো মই ভাবোঁ এনেকুৱা যদি ঘটনা হৈ থাকে তেনেহ'লে এনেকুৱা সমাজত বদনাম কৰা ব্যক্তিসকলক মানে ইয়াৰ পৰা উচ্ছেদ কৰি দিয়াটোৱে ভাল কাৰণ আমাৰ উঠি অহা নৱপ্ৰজন্ম কৰ্মকাৰক